বৰ্তমান কি খবৰ যে সকলোৰে ভাল। আজি যিহেতু মই আহিছোঁ জীয়া ভৰলী ব্ৰিজ, আপোনাৰ দলঙৰ তলত আমাৰ প্ৰত্যেক বছৰে নিয়ম হয় ইয়াতে জীয়া ভৰলী মাক মানে পূজা কৰা, মানে যশোদা বুলি কয়, যশোদা কুমাৰী ছোৱালী হয়। ইয়াতে চাকি বন্তি জ্বলাই ইয়াতে শৰাই চৰাই দিয়া হয়, ইয়াতে নিয়ম কৰা বামুণ আনি পেলাই এয়া মানুহখিনিয়ে পূজা কৰিছে। মই পূজা কৰিলোঁ আৰু এনেকৈ ৰখিব বেক চাইডে দেখাই দি আছোঁ কেনেকৈ হয় নিয়মখিনি। ইফালে আমি চাকি জ্বলালোঁ, সেয়া উটি গৈ আছে চাওক দুৰ্লা, সেয়া ভিডিঅ' এটা কৰি আছোঁ। ধুনীয়া দৰিকা মোৰ মৰমৰ আইতাজনীয়ে ক'ব ইয়াতে কিয় নিয়ম কৰা হয়, কি কাৰণে নিয়ম কৰা হয়, অকণমান কৈ দিয়ক আইতাই। আচলতে বাৰ্ষিক পূজা আই পূজা বুলিয়ে ধৰে। বছৰে আহি নৈঘাটত এনেকৈ পূজা দিয়া হয়। যশোদাকেইজনীক লৈ ৰাইজে গোপিনী আটাইখন গোপিনীয়ে আহে আৰু পূজা ভাগ দিয়ে। বছৰে পূজা দিয়ে ইয়াতে গাঁওখন ভালে কুশলে থাকে, সেই বুলিয়ে পূজাখন দিয়া হয়। ধন্যবাদ, আজি বহুত ধুনীয়াকৈ ক'লে আইতাই, বুজাই দিলে, আপোনালোকে বুজি পাইছে চাগে। আৰু মানে কি গোটেই বছৰটো ভালে কুশলে যাওক সেইটোৱে কৈছে, গোটেই গাঁওখনৰ কাৰণে পূজা কৰা হয়। সেইখিনি আছিলে আজি মোৰ ব্লগটো। আজিলৈ ইমানতে মই সামৰণি মাৰিছোঁ আৰু এটা নতুন ব্লগ লৈ পেলাই আপোনালোকৰ ওচৰত নিশ্চয় সোনকালে আহি আছোঁ। নমো দেৱী মহাদেৱী শিৱায় শতনাম নমো ভগৱতী